এই দুখন হৈছে বিয়াৰ চিঠি, কাৰ বিয়া কি সকলো জনাম বাৰু, ভিডিঅ'টো শেষলৈকে চাব। মই পৰশুনি আপোনালোক সকলোকে মোৰ পেজত স্বাগতম জনাইছোঁ। আমি ওলাইছোঁ হনুমান মন্দিৰলৈ বুলি। হনুমান মন্দিৰলৈ যাওঁতে এয়া গোগামুখৰ এই দৃশ্যটো বহুত ভাল লাগে, মানে এইডোখৰ জেগা। আপোনালোকে এইফালে গৈছে যদি দেখিছে বাৰু, এইফালে কুঁহিয়াৰ ৰসৰ দোকান কেইবাখনো আছে, যাওঁতে খাই যাব পাৰি। তাকে অলপ ভিডিঅ' কৰি ৰাখি দিলোঁ। আমি কি কাৰণে হনুমান মন্দিৰলৈ যাব ওলাইছোঁ গম পায়নে? আমাৰ ভাইটি বিয়া যিহেতু নৱেম্বৰ 30 তাৰিখে, কাতি মাহত হেনো চিঠি বিলাব নাপায়। যিহেতু প্ৰথমখন চিঠি মন্দিৰত দিয়া হয়, দ্বিতীয়খন মোমায়েকৰ ঘৰত। প্ৰথমখন চিঠি গণেশ মন্দিৰত হেনো দিব লাগে। হনুমান মন্দিৰৰ লগতে যিহেতু গণেশ মন্দিৰো আছে, তাতে দিওঁ বুলি আমি মই এটা বোৱাৰীজনী, তাই মাক, ভাইটি আৰু মোৰ বেটা দুটাহঁতে আমি এনেকেদৰে ওলালোঁ। গৈ পাই প্ৰথমে বোলো চাকিগছ জ্বলাই লওঁ, জ্বলাই মেলি এয়া চিঠিয়ে সৈতে বোলো ওপৰত শৰাই লগত দিবগৈ লাগিব। তাকে যা যোগাৰ কৰি মেলি চাকিগছ জ্বলাই ল'লোঁ। আৰু ভিডিঅ'টো চাই যাওক, আপোনালোকে সকলো দেখি যাব। বহুতে সুধি আছে যে ভাইটিয়ে বিয়া পাতিলে নি? সুধিবই বাৰু মই, কাৰণ ফেচবুকত এটা পষ্ট দিছিলোঁ ভাইটি আৰু বোৱাৰী শালৰে চাকৰি হ'ল বুলি। তাকে দেখি সুধি আছে। মই মানে আচলতে ভাইটিহঁতৰ বিয়া হোৱা এবছৰে হ'ল, কোৰ্ট মেৰেজ কৰা হৈ গ'ল, কিন্তু ৰাইজক আৰু অগ্নিক সাক্ষী কৰি ঘৰলৈ আনিবলৈহে আছে। নৱেম্বৰ 30 তাৰিখে সেয়াও হ'ব। আৰু ভাইটিৰ লগত আমি মানে কি, মা নাই যেতিয়া আমি বা হওক বা মই হওক, নহ'লে আমাৰ সৰু বা, আমি তিনিজনী যিকোনো এজনী মানে তাৰ লগত থাকোঁৱে। এইবাৰ দুইজনীয়ে আহিলোঁ মন্দিৰলৈ বুলি। আৰু মন্দিৰটো আহিছোঁ যেতিয়া, মন্দিৰৰ মানে চাৰিওপাশটো আপোনালোকক বোলো দেখুৱাই দিওঁ। আৰু এই মানে আমি যি কৰিছোঁ তাকো দেখুৱাইছোঁ, আৰু ভাবিছোঁ মন্দিৰৰ ভিতৰখিনিও আপোনালোকক দেখুৱাই দিওঁ। এয়া মন্দিৰৰ ভিতৰৰ ভাগ দেখুৱাম এতিয়া দেই, আপোনালোকে চাই যাব। প্ৰায় মানুহে বাৰু দেখিছেই হনুমান মন্দিৰটো, বহুতে দেখিব। মন্দিৰটো ইমান ধুনীয়া, সকলোৱে চাগে গৈছে। তথাপিও আৰু মই গৈছোঁ যেতিয়া ময়ো আপোনালোকক অলপ দেখুৱাই দিছোঁ। सबका शादी 30 नवंबर 30 में चलो प्रार्थना करो भगवान से। ओम गणेशाय नमः। गजाननं भूतगणाधिसेवितं कपितजम्बूफलितारभक्षणं उमासुतं शोकविनाशकारिणं नमामि विघ्नेश्वरपादपङ्कजम्। ভাইটিহঁতৰ নীতি নিয়মবোৰ কৰাৰ পাছত বোলো আমিও হনুমান মন্দিৰ আহি যদি হনুমানক পূজা কৰি নলওঁ কেনেকুৱা লাগিব বাৰু। সেইবাবে আমিও বোলো কৰি লওঁ, বা আমি তিনিজনী এনেদৰে কৰি ল'লোঁ। ভাইটিহঁতেও কৰিছিলে, তাহাঁতক ইমান ভিডিঅ' কৰি থকা নাই। আৰু মোক অকণমান বোলো ভিডিঅ' কৰি দিয়ে, মইতো ভিডিঅ'টোত অলপো নোলালে কেনেকুৱা লাগিব, মোকো বোলো অকণমান কৰি দে। সিহঁতে অলপ কৰি দিলে। আৰু মন্দিৰ ভাগত মানে মই শিৱ মন্দিৰটো বিচাৰি ফুৰিছোঁ, কোনফালে আছেনো। মই প্ৰথমবাৰ দ্বিতীয়বাৰ হৈছিল আৰু এবাৰ গৈছিলোঁ, তথাপিও সেইবাৰ ইমান মানে আওকাণ নাপালোঁ। অকণমান সময় সোমাইছিলোঁ, আহি আৰু ভোক লাগিছে, মোৰ হোটেলত সোমাই এয়া খাই